Assalamu alaikum everyone. Welcome to my channel Sheikh Musaddiq Informational. So আজি আমি বহুত এটা ইম্পৰ্টেণ্ট আপডেটৰ হৈতে নতুন এটা ভিডিঅ লৈ আহিলো। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাছ কৰা ষ্টুডেন্ট সকলক যেটো স্কুটি দিয়াৰ স্কিম আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হেতুৰ বিষয়ে আজি আলোচনা কৰিম আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড অৰ্থাৎ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰী সকলক যেখিনি পইচা সরকার তৰফৰ পৰা দিয়া কথা আছে এইখিনি বিষয়ে আলোচনা যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইফত আহি কিছুমান ইম্পৰ্টেণ্ট আপডেটছ দিছে ষ্টুডেন্ট সকলক আৰু সেইখিনি আপডেটছৰ ভিতৰত আছিল এইচএছ স্কুটিৰ লাষ্ট ডেট অৰ্থাৎ কেতিয়া ই প্ৰদান কৰিব সো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইফত আহি ক্লিয়াৰকৈ কৈ দিছে যে 30 নৱেম্বৰৰ আগতে তোমালোকৰ এইচএছ স্কুটিৰ যেটো বিতৰণী প্ৰক্ৰিয়া হেতু সমাপ্ত কৰিব আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড তোৰ যিখিনি ধনখিনি তোমালোকক দিব লগা আছিল অৰ্থাৎ মেট্ৰিকৰ ষ্টুডেন্ট সকলৰ কাৰণে সেইখিনিও দিয়া ক্লিয়াৰ কৰিব সো তোমালোকে হেতুৰ কাৰণে এতিয়া নিশ্চিত হোৱা যে তোমালোকে 30 নৱেম্বৰৰ আগতে তোমালোকৰ এৱাৰ্ডখিনি পাই যাবা সো আৰু এটা ইয়াত কথা হয় যে স্কুটিৰ কাৰণে বহুত ষ্টুডেন্টস কনফিউজনত থাকে যে স্কুটিৰ কাৰণে নতুনকৈ কিবা ৱেবসাইটত গৈ কিবা ফৰ্ম ফিল আপ কৰিব লাগিব নে ক'তবা এপ্লাই কৰিব লাগিব সো মই এইখিনি কথা আগতেও ভিডিঅ'ত কৈ দিছিলোঁ যে প্ৰায় 2022 চনৰ পৰা যেতিয়াৰ পৰা লৰাকৈ স্কুটি দিয়া ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা অনলাইন এপ্লিকেশন স্কুটি দিয়াৰ ক্ষেত্ৰত নহয় তোমালোকৰ কোনো ধৰণৰ অনলাইনত এপ্লাই কৰিব নালাগে যেহেতু তোমালোকে এক্সাম দিছা আৰু তোমালোকৰ যেটো ৰিজাল্ট আছে সেইখনৰ ৰিজাল্টৰ ৰেকৰ্ডখিনি তোমালোকৰ মাৰ্কছখিনি বৰ্ডৰ হাতত আছে আৰু বৰ্ডে সেইমতে তোমালোকৰ মেৰিট লিষ্টখিনি বনাই দিব আৰু সেই মেৰিট লিষ্টখিনি তোমালোকে যেতিয়া তোমালোকৰ মেৰিট লিষ্ট ৰিলিজ হ'ব তেতিয়া মেৰিট লিষ্টখিনি তোমালোকৰ কলেজ যিখন ডিস্ট্ৰিক্টত আছিল সেইখন ডিস্ট্ৰিক্টৰ যিমান শ্বৰুম আছে এই সকলোখিনি শ্বৰুমত হিয়তে মেৰিট লিষ্টখিনি বিলাই দিব আৰু তাতে তোমাৰ ফোন নাম্বাৰ থাকিব সো তোমালোকক ডিলাৰে তোমালোকক কল কৰিব শ্বৰুমৰ পৰা আৰু যেতিয়া তোমালোকক ডেট দিব স্কুটিৰ কাৰণে তেতিয়া তোমালোকে গৈ স্কুটিখন লৈ আহিব পাৰিবা আৰু ইয়াত এটা প্ৰবলেম হ'ব পাৰে যে কোনোবাৰ যেটো নম্বৰ আছিল আৰু হেইটো নম্বৰ বৰ্তমান এক্টিভ নাই সো তোমালোকে যেতিয়া মেৰিট লিষ্ট ওলায় তোমালোকে আপডেটছটো পাবা আৰু সেই মেৰিট লিষ্ট মতে তোমালোকে ডিস্ট্ৰিক্টত গৈ শ্বৰুমত তোমালোকে হেতু খবৰ কৰিবা যে মোৰ ইয়াত নাম আছে নে নাই সকলো শ্বৰুমত হয়তো স্কুটি বিতৰণী প্ৰক্ৰিয়া নহব পাৰে তাত মেৰিট লিষ্ট যেতিয়া ওলাব তোমাৰ নাম আহিব আৰু তোমাৰ নাম কোনটো ডিলাৰৰ আন্ডাৰত আহিছে হেতু তোমালোকৰ তাতে উল্লেখ থাকিব সো তোমালোকে সেইমতে ডিলাৰৰ ওচৰত তোমালোকে যোগাযোগ কৰিব পাৰিবা ডিলাৰৰ নাম্বাৰো থাকিব ডিলাৰক কল কৰি তোমালোকে যোগাযোগ কৰি তোমালোকে নিজে গৈ কাগজ পাতিখিনি জমা দিবা সো আজি এইখিনি আছিল আজিৰ কাৰণে বাই আসসালামু আলাইকুম